ডিং পৌৰসভাত উত্তপ্ত পৰিস্থিতি। ডিং পৌৰসভাৰ অৰাজকতাৰ বাবে আজি পৌৰসভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। উল্লেখ্য যে ডিং চহৰৰ মাজমজিয়াত ই-ৰিক্সা আৰু টেম্পু ৰখাত নিষেধাজ্ঞা জাৰি কৰিছিল ডিং পৌৰসভাই। আৰু তাৰ পাছতে ই-ৰিক্সা আৰু টেম্পু চালকসকল বিমূৰত পৰিছিল নিজৰ নিজৰ বাহনখনক লৈ। ডিং বজাৰৰ পৌৰসভাৰ কোনো ধৰণৰ স্থায়ী ষ্টেণ্ড নথকাৰ বাবেই ৰাজপথৰ ওপৰতে চলি আহিছিল অবৈধ ই-ৰিক্সা ষ্টেণ্ড আৰু টেম্পু ষ্টেণ্ড, যাৰ ফলস্বৰূপে দৈনন্দিন ডিং চহৰত সৃষ্টি হৈছিল তীব্ৰ যান-জঁটৰ। প্ৰায় ৩২ লাখ টকাত নিবিদা প্ৰদান কৰা ডিং পৌৰসভাই দিব নোৱাৰে ই-ৰিক্সা আৰু টেম্পু ৰখাৰ ষ্টেণ্ড। ইফালে লাখ লাখ টকা আদায় লোৱা ডিং পৌৰসভাই স্থায়ী ষ্টেণ্ড দিয়াৰ বিপৰীতে ডিং চহৰৰ মাজমজিয়াত ই-ৰিক্সা আৰু টেম্পু ৰখোৱাত নিষেধাজ্ঞা জাৰি কৰিলে। আৰু ডিং পৌৰসভাৰ এনে কাণ্ডৰ পাছতে আজি হাজাৰ হাজাৰ ই-ৰিক্সা চালক আৰু টেম্পু চালকে ডিং পৌৰসভাত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্য যে প্ৰতিখন ই-ৰিক্সা আৰু টেম্পুৰ পৰা লেচিয়ে ষ্টেণ্ডত গাড়ী চলোৱাৰ নামত চিকিউৰিটি হিচাপে নিয়ম বহিৰ্ভূতভাৱে ৪-৫ হাজাৰকৈ টকা সংগ্ৰহ কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট ND365। মই ৪,০০০ টকা মই পইচা দিছো, ৪,০০০ টকা লৈ পেলাইহে মই লাইন লৈছো। ৩০ টকাকে ডেইলি লৈ আছে। পাৰ্কিঙত আমাৰ ৩০ টকা লৈ আছে, কিন্তু আমাৰ স্থায়ী হিচাপে কোনো ষ্টেণ্ড দিয়া নাই। আমাৰ ৰোডৰ কাষতে ৰাখো, চাইডতে ৰাখিছো, চাইডত ৰাখি লৈ পেলাই গাড়ী চলাই আছো। তাৰপিছত এতিয়া গৈছে কালি বিলাক গাড়ী ৰাখিব নোৱাৰিবা তোমালোকে দলঙত চুপাই ৰাখা। যদি দলঙত চুপাই ৰাখিবা, দলঙত চুপাই মন্দিৰ আছে, স্কুল আছে, তাত ক'ত ৰাখিবা? আমাৰ স্থায়ী ষ্টেণ্ড লাগিব না। ষ্টেণ্ডৰ নামত ৩,০০০, ৪,০০০, ৫,০০০ যাৰ পৰা যিমানকে লৈছে কিমান পইচা লৈছে। যদি ষ্টেণ্ড নিদিয়ে আমি গাড়ী নচলাও, আমাক পইচাটো ঘূৰাই দিলে হ'ল। এজন পাৰ্কিং হোল্ডাৰ DMB পৰা মোক এলটমেণ্ট দিছে, পাৰ্কিঙৰ নামত, পাৰ্কিং ষ্টেণ্ডৰ নামত এলটমেণ্ট দিছে, আৰু তাৰ নামত তেওঁলোকক মই কৰ সংগ্ৰহ কৰি আছোঁ। সেই কৰ সংগ্ৰহ কৰি থকাৰ বিনিময়ত তেওঁলোকক মই সুবিধা দি আছিলোঁ বা সেইমতে চলি আছিলে। অকস্মাত ডিং পৌৰসভাই ঘোষণা জাৰি কৰিলে যেন কোনো ধৰণৰ LIC অফিচ, তাৰপিছত ৰেল লাইন আৰু তলিবৰ পাৰ এই তিনিটা জেগাৰ পৰা মেইন ৰোডত সোমাব নোৱাৰিব। কাই নোৱাৰাত তেওঁলোকে চলিব পৰা নাই। চলিব নোৱাৰা কাৰণবশতঃ তেওঁলোকে আজি প্ৰতিবাদী এটা কাৰ্যসূচী লৈছে। আজি পৰ্যন্ত একো সুবিধা দিয়া নাই, কিন্তু মই নিজে আছো তেওঁলোকৰ শ্ৰমিকসকলক সাধাৰণ মানুহৰ লগত বুজাবুজি কৰি তেওঁলোকৰ ৰেলৱেশ্যনৰ নিয়ম নীতি মোৰ দ্বাৰা তেওঁলোকক চলাই আছিলোঁ। তেওঁলোকে কিন্তু আজিলৈকে কোনো ধৰণৰ জেগাও দিয়া নাই, কোনো ধৰণৰ প্লেচ দিয়া নাই, তেওঁলোকক সুবিধা দিয়া নাই। তাৰ বিনিময়ত তেওঁলোকে টকাটো মই এটা বস্তু এটকা মই ৰেহাই দিয়া নাই। এইবাৰ আপুনি কিমান টকা টেণ্ডাৰ লৈছিলে? এইবাৰ মোৰ টেণ্ডাৰ বৰ্তমান এটা মোৰ এক্সটেনশ্যনৰ হৈছিলে। এক্সটেনশ্যন হোৱাৰ বিনিময়ত মোৰ ৩১ লাখ মান টকা হৈছিলে। ৩১ লাখ কিমান টকা হ'ব তেনেকুৱা মই পাহৰিছোঁ মই এইবাৰ দাঁতত। আশীৰ বিনিময়ত পইচা দি আছোঁ। আমাৰ ডিং পৌৰসভাই মানে আমাক মানে সেইদিনা কেনভাছ কৰি কৈ দিছে মানে এই সেইফালে ট্ৰেইনালি সেইটো পাৰত থাকিব লাগে, এইফালে আকৌ এই চিভিলৰ সন্মুখত যাব লাগে, আকৌ এইফালে এই চিনেমা ফল আছিল যে সেইটো পাৰ হৈ এইফালে থাকিব লাগে। এতিয়া আমাৰ যিটো জেগাত আমি গাড়ীখন ৰাখিম সেইখিনি জেগাতো মানুহ ইমান দূৰত আহিবলৈ নাপায়। এইকাৰণে মানে আমি এটা হেৰি কৰিছোঁ, আমাৰ ডিং পৌৰসভাৰ ওচৰত মানে মোৰ এইটো আপত্তি মানে আমাক যিকোনো এটা ঠাই দিয়ক যাতে আমি আৰামত চলাব পাৰি। মাচুলটো পাৰ্কিং যদি মাতি আনিছে সেইটো সিহঁতে কিবা এটা লৈ পাৰ্কিংটো আমিতো 20 টকাকে দিওঁ। লতাজনটো আমাৰ গোলাপ দা আছে, গোলাপ দা লাইন ফিজটো নাহে। লাইন ফিজটো নাহে, পাৰ্কিংটো 20 টকাকে দি আছে। পাৰ্কিংটো ফিজটো যে দিয়ে আপোনালোকৰ পাৰ্কিঙৰ জেগা পৌৰসভাই দিয়া নাই? নাই তেনেকে দিয়া নাই। আমি অস্থায়ী হিচাপত আছো। এতিয়া আমাৰ ঠাই হিচাপত মানে জেগা লাগে।